হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গাইজ, আপোনালোকক দেখাব আজি এই আমিজখন লৈ আহিছোঁ। মই যোনখনৰ কথা কৈ আছিলোঁ 2020 হয়, স্পেৰ টায়াৰ আনইউজ হয়, গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে। মই আনি আগৰ বাম্পাৰ আৰু পিছৰ বাম্পাৰটো পেইণ্ট কৰাইছোঁ, বাকী গোটেইখিনি অৰিজিনেল পেইণ্টত আছে। তাকে মই আজি যোৱাকালি ৰেডি হৈছে, যোৱাকালি গধূলি পলিচ মাৰি ৰেডি কৰা হৈছে। ফটো চটো মাৰিলোঁ আৰু 4টা বাজি পাৰ হৈ গ'ল। যিহেতু মইতো 4টা বজাৰ পিছত এতিয়া ভিডিঅ' দিব টানি পাওঁ, মানে এটা টাইমে বান্ধি থৈ দিছোঁ। 4টা বজাত ভিডিঅ' দিলে 4টা বজাত দিম। চ' সেইটো কাৰণে কালি দিয়া নহ'ল। এতিয়া আজি মই লৈ আহিছোঁ, ধুনীয়াকৈ আপোনালোকক দেখাই দিম বাৰু। আৰু এইফালে যে আমাৰ এখন টাটা চাফাৰী যোনখন আছিলে ডাৰ্ক এডিশ্যন, সেইখন আজি ডেলিভাৰী হ'ব। চ' তাকে গাড়ীখন ওলাই মিলাই ধুনীয়াকৈ ৱাছ কৰিব দিছোঁ। আৰু টুক টাক যিখিনি আছে সেইখিনি চাই দিম বুলি গাড়ীখন ওলাই বাহিৰত থৈ দিছোঁ। চ' সেইখিনি হ'লে আজি তেখেতসকলকো গাড়ীখন ডেলিভাৰী দিব পাৰিম আজি। চ' বাদ বাকী মই আজি এইখন দেখাই দিওঁ আপোনালোকক। এইখন চাওক, 2020 হয়, স্পেৰ টায়াৰ আনইউজ হয়, কিলোমিটাৰ কিমান চলিছে মই দেখাই আছোঁ আপোনালোকক। গাড়ীৰ কণ্ডিশ্যন একদম বহুতেই ধুনীয়া হৈ আছে। যিহেতু স্পেৰ টায়াৰ আনইউজ, গাড়ী কি কণ্ডিশ্যনত আছে ভাবি চাওক আপোনালোকে। বাহিৰত কোনো চাইডে একো এটা স্ক্ৰেচ নাপায়, একদম ধুনীয়া হৈ আছে। আৰু টায়াৰৰ কণ্ডিশ্যন গোটেইকেইটা টায়াৰ একদম ছেইম কণ্ডিশ্যনতে পাব। এইটো লেতেৰা হৈ আছে কাৰণে আপোনালোকে গম পোৱা নাই বাৰু। মই পিছফালৰটো দেখাই দিছোঁ, চাওক, এইটো চাওক, 40 to 50% গ্ৰিপ এতিয়াও আছে। মই চিলকেইটাও দেখাই দিছোঁ আপোনালোকক, এইটো চাওক, পূৰা কমপ্লিট কোম্পানীৰ চিল। আৰু এইখনো চাওক, এইখনো পূৰা কমপ্লিট কোম্পানীৰ চিল। বেক চাইডে চাওক, বেক চাইডে একো এটা কাম নাই। মই কৈছোঁ ফ্ৰণ্ট চাইড আৰু বেক চাইডৰ বাম্পাৰটো পেইণ্ট হৈছে। VX হয়, এইটো চাওক, হণ্ডা আমেজ VX টপ মডেলটো হয়। বেক কেমেৰা চেক কেমেৰা গোটেইখিনি পাই যাব আপোনালোকে। এইটো বেক কেমেৰাটো, মই স্পেৰ টায়াৰটো মই দেখাই দিছোঁ আপোনালোকক। ডিক্কিটো চাওক, ডিক্কিটো পূৰা চিল আছে কমপ্লিট, সেইটো চাওক। এইখন বাৰু নাই, এইখন চাগে গাড়ীখন ৰাবিন পলিচ কৰোঁতে খুলি থৈ দিছিলে চাগে, সেইটো মই লগাই দিম আপোনালোকক। আৰু পষ্ট চষ্টবিলাক চাওক, কোনো চাইডে মাৰ খোৱা নাই, একদম ধুনীয়া হৈ আছে। এইটো চাওক, স্পেৰ টায়াৰটো দেখাই দিছোঁ। স্পেৰ টায়াৰ এবাৰো ইউজ কৰা নাই গাইজ, এইটো চাওক, একদম আনইউজ, পূৰা একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। চাওক, লাৰাই নাই, এবাৰো ইউজ কৰাই নাই, চাওক। বেক চাইডেও দেখাই দিলোঁ, বেক চাইডেও একো এটা কাম নাই গাইজ। আৰু এইটো চাইডেও কোনো ধৰণৰ কাম নাপায় আপোনালোকে। টায়াৰৰ কণ্ডিশ্যন গোটেইকেইটা ছেইম কণ্ডিশ্যন পাব, মই কৈছোঁ আপোনালোকক। এইখন চাওক, এইখনৰ পূৰা কমপ্লিট চিল আছে। আৰু গোটেইকেইটা দৰ্জাত পাৱাৰ উইণ্ডো পাব। বেক চাইডে আৰ্মৰেষ্টটোও পাব, দুজন মানুহ বহি গ'লে আৰামছে হাতখন ৰাখি যাব পাৰিব। আৰু পিছফালে চাৰ্জিং পইণ্টটোও আছে, এইটো চাওক। AC টো দিয়া নাই বাৰু পিছফালে। আৰু এইখনো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে, এইটো চাওক, পূৰা চিল আছে। চ' এইটো চাইডেও কোনো ধৰণৰ একো এটা স্ক্ৰেচ নাই, দেখিছে আপোনালোকে। আৰু এইটো চাওক, এইটো চাইডেও চাওক, টায়াৰৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা টায়াৰ ছেইম কণ্ডিশ্যনত আছে। আৰু গোটেইকেইটা টায়াৰ যিহেতু টপ মডেলটো হয়, ইয়াত আপোনালোকে এলয় পাই যাব, কোম্পানী ফিটেড এলয় হয়। আৰু ফ্ৰণ্ট চাইডেটো দেখিছে আপোনালোকে, একো এটা কাম নাই, গাড়ী পূৰা কমপ্লিট চিল আছে। ধৰক আগৰ অ'নাৰে ক'ৰবাত যদি টাচ আপ কৰিছে, কৰিব পাৰে, কিন্তু গাড়ী চিল আছে গাইজ, সেইটো। আৰু গাড়ীৰ ৱাৰেণ্টি সেইটো আমি দিম, নন এক্সিডেণ্টেল হয়, সেইটোতো আমি গোটেই গাড়ীয়ে ৰিটাৰ্ণত দিওঁ। আৰু ইঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। এইখিনি বস্তু আমাৰ ফালৰ পৰা পাব, ইঞ্জিন ৱাৰেণ্টিও পাই যাব। আগৰ বনেট দেখাই দিছোঁ, চাওক, আগৰ বনেটটো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে গাইজ, কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই। এপ্ৰন চেপ্ৰন চাওক, এপ্ৰন চেপ্ৰন গোটেইখিনি চিল পাব আপোনালোকে। ইঞ্জিনৰ কণ্ডিশ্যন চাওক গাইজ, লিকেজ চিকেজ একো নাই, একদম ধুনীয়া হৈ আছে। মই ইঞ্জিনটো ষ্টাৰ্ট কৰি শুনাই দি আছোঁ আপোনালোকক কি কণ্ডিশ্যনত আছে। আৰু বেছি গৰম পৰিলে, এতিয়া ৰ'দ দিলে মানে দিন দুপৰতে বহুত গৰম লাগে। এইটো চাওক, পেট্ৰল ইঞ্জিন হয়, একদম নৰ্মেল চাউণ্ড, কোনো ধৰণৰ অসুবিধা নাই। ইঞ্জিন ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা। 3 মাহ 6 মাহৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব আৰামছে। চ' গাড়ীখন
ওভাৰঅল মই আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক গাড়ীখনত কোনো চাইডে একো এটা স্ক্ৰেচ নাপায় কমপ্লিট গাড়ী চিল আছে ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আৰু গাড়ী আপোনালোকে ডিলাৰত লৈ গৈ ইনস্পেকশ্যন কৰিব পাৰিব আৰু আমাৰ এইখিনি কনফিডেঞ্চ আছে গাড়ীৰ ইঞ্জিনৰ একো অসুবিধা নাই আৰু নন এক্সিডেণ্টেল হয় সেইখিনি আমি ৰিটাৰ্ণত দিব পাৰিম আৰু আপোনালোকক ক'লোঁ মই ডিলাৰত লৈ গৈ আপোনালোকে চেক কৰিব পাৰিব নহ'লে আপোনালোকে মেকানিকৰ যদি লৈ আহে তেনেহ'লে সেইটোও পাৰিব আপোনালোকে আমাৰ কোনো অবজেকশ্যন নাই তাতে যিহেতু আপোনালোকে ইমান টকাৰে গাড়ী এখন ল'ব আপোনালোকে নিজে চাই লোৱাটো ভাল মইতো মোৰ ফালৰ পৰা যিখিনি ভাল আছে মই সেইখিনি কওঁৱেই আৰু আপোনালোকেও নিজে চাই লোৱাটো মোৰ হিচাপত বেছি ভাল চ' গাইজ বাহিৰৰখিনি দেখালোঁ আপোনালোকক থাকিল ভিতৰৰখিনি বহুত গৰম লাগি আছে গাইজ বাৰু এইটো চাওক এইটো চাইডে 4টা পাৱাৰ উইণ্ডো পাব এই দুটা 4টা পাৱাৰ উইণ্ডো এইটো ডোৰ লক আনলক এইটো মিৰৰ লক আনলক ORBMটো পাই যাব টিপি দিলে সোমাই যাব আকৌ টিপি দিলে এনেকৈ ওলাই যাব মিৰৰ এডজাষ্টেবলটো ইয়াৰ পৰা হ'ব গাড়ীখন টপ মডেল হয় যিহেতু পুছ বাটন ষ্টাৰ্ট পাব আপোনালোকে এইটো চাওক ইয়াৰ পৰা ইঞ্জিন ষ্টাৰ্ট অন অফ ইয়াৰ পৰা হ'ব আৰু ষ্টেৰিঙত চাওক গোটেইখিনি কণ্ট্ৰল দিয়া আছে ক্ৰুজ কণ্ট্ৰলৰ পৰা আদি কৰি ভইচ কমাণ্ডৰ পৰা আদি কৰি গোটেইখিনি দিয়া আছে আৰু ষ্টেৰিঙত এটা SRSO এয়াৰবেগ আছে আৰু ডেছবৰ্ডত এটা আছে আৰু কিলোমিটাৰটো মই দেখাই দিছোঁ চাওক আপোনালোকক এইটো চাওক 51,000 চলিছে কিন্তু গাইজ স্পেটাৰ আনিউজ গাড়ী একদম 20-30 হাজাৰ চলাৰ নিচিনা হৈ আছে আমাৰতো আৰু মিটাৰ চিটাৰ কমোৱা তেনেকুৱা একো হেৰি নাই চ' আমাৰ গাড়ী যেনেকৈ থাকে আমি তেনেকৈ দি দিওঁ চ' আপোনালোকে চাওক এইটো চাওক 51,000 ছাৰ্ভিচ হিষ্ট্ৰী এভেইলেবল পাব যদি আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰী চাব খোজে তেনেহ'লে হণ্ডাত গ'লে আপোনালোকে গাড়ীখনৰ নাম্বাৰটো দিলে আপোনালোকক ছাৰ্ভিচ হিষ্ট্ৰীটো চাই দিব চ' ক'লোঁ মই 51,000 চলিছে কিন্তু স্পেয়াৰ টায়াৰটো আনইউজ গাড়ীৰ আপোনালোকক দেখাই দিলোঁ মই তাৰপিছত ইফালে এইটো আছে আমাৰ কোম্পানী ফিটেড টাচ স্ক্ৰীণ হয় এণ্ড্ৰইড নহয় এইটো হণ্ডাৰে ইনবিল্ট আহে এইটো তাৰপিছত এইখিনি আমাৰ ক্লাইমেট কণ্ট্ৰল AC হিটাৰ ধুনীয়া কাম কৰি আছে আৰু তলত আছে 12 ৱাটৰ চাৰ্জিং চকেট USB পইণ্ট দুটা আছে বাৰু ইয়াতে এইটো এই চাওক চ' আৰু গোটেইকেইটা দৰজাতটো পাৱাৰ উইণ্ডো পাবই আৰু ভিতৰ ফালে তেনেকুৱা একো দেখাবলগীয়া নাই চ' গাইজ এইখন 2020 হয় চলিছে 51,000 কিলোমিটাৰ আৰু গাড়ীৰ স্পেয়াৰ টায়াৰ আনইউজ গাড়ীত কোনো চাইডে একো এটা স্ক্ৰেচ নাই গাড়ী নন এক্সিডেণ্টেল হয় ইঞ্জিনো একদম চিল আছে ইঞ্জিনৰ ৱাৰেণ্টি পাই যাব আমাৰ ফালৰ পৰা হয় হণ্ডা আমেজ VX একদম টপ মডেলটো হয় চলিছে 51,000 স্পেয়াৰ টায়াৰ আনইউজ আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5 লাখ টকা এইটো আমাৰ আস্কিং প্ৰাইচ হয় দেই গাইজ তাৰ পৰাও কিবা অকণমান চাই দিম আমি আমাৰ ফালৰ পৰা আমি যি পাৰোঁ 5 লাখ ক'লোঁ তাৰ পৰা আমি কিবা অকণমান চাই দিম 2020 একদম টপ মডেলটো হয় গাড়ীত 1 টকাৰ কাম নাই টায়াৰৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়া হৈ আছে আপোনালোকে আৰামছে তেল ভৰাই চলাই থাকক খালি বেলেগ বিশেষ একো তেনেকুৱা কাম নাপায় আপোনালোকে গাড়ী ক'লোঁ মই আপোনালোকক নন এক্সিডেণ্টেল হয় ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে চ' গাইজ 5 লাখ টকা ক'লোঁ 5 লাখ ক'লোঁ মই তাৰ পৰাও কিবা অকণমান আমি চাই দিম ৰিফাইনেন্সো হৈ যাব আৰামছে প্ৰফাইল ভাল হ'লে 50,000 ডাউন পে'মেণ্টত দিলে হৈ যাব কিন্তু কিছুমানে কি কৰে গাইজ ভাবে যে যিকোনো প্ৰফাইলতে হৈ যাব কিন্তু তেওঁলোকৰ একাউণ্ট মেইনটেইনটো চাই মেইনলি বেংকে একাউণ্টত ধৰক 1,000-2,000 টকা থাকিলে তেনেহ'লে নহ'ব যদি আপোনালোকৰ একাউণ্ট মেইনটেইন 20-30 হাজাৰ এনি টাইম একাউণ্টত পৰি থাকে তেতিয়াহে কম ডাউন পে'মেণ্টত হৈ যাব প্ৰফাইলটো ভাল বুলি তেতিয়াহে ক'ব বেংকিং ভাল যিহেতু চ' গাইজ ক'লোঁ মই আপোনালোকক গোটেইখিনি যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন